মাত্ৰ এটা ক্লিক কৰিব লগে লগে আপোনাৰ ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোডিং হৈ যাব। ইয়াৰ লগতে আপুনি যদি বিচাৰে ফাৰ্মাৰ আইডি নহয় আপোনাৰ আয়ুষ্মান কাৰ্ড বা আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড বা আপোনালোকে ভোটাৰ আইডি সৈতে মোবাইল নাম্বাৰ লিংক কৰা সকলো ধৰণৰ সা সুবিধা কিন্তু ইয়াৰ পৰাই পাব। তো প্ৰথমতে মই ইনট্ৰডাকশ্যন দি আছোঁ, অৰ্থাৎ মই দেখুৱাই আছোঁ যে আপোনালোকে কোনটো পৰ্টেলৰ পৰা এইসমূহ সুবিধা ল'ব পাৰিব। তাৰপিছত মই সকলো ছাৰ্ভিচ এটা এটাকৈ আপোনালোকক দেখুৱাম বা ছাৰ্ভিচসমূহ কেনেকৈ ইউজ কৰিব লাগিব সেয়াও দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিলে ভালকৈ বুজি পাব। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ ইয়াৰ পৰা লাভান্বিত হ'ব বা আপোনাৰ লাভ হ'ব, তেনেক্ষেত্ৰত আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব। তো যেনে বেছি কথা নাপাতি মই মূল বিষয়টোলৈ আগল। প্ৰথমতে চাই লওক যে আপোনালোকে এই পৰ্টেলটোৰ পৰা কি কি ছাৰ্ভিচ ল'ব পাৰিব। মই আপোনালোকক এটা এটাকৈ দেখুৱাই আছোঁ আপোনালোকে কি কি ছাৰ্ভিচ লাভ কৰিব। অ'কে, তো মই যদি দেখুৱাব বিচাৰোঁ আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে মই ফাৰ্মাৰ ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিলোঁ। ফাৰ্মাৰ ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিলে আমাৰ অসমৰ যিটো ফাৰ্মাৰ আইডি কাৰ্ড, সেই আইডি কাৰ্ডখনটো আপোনালোকে ইয়াৰ পৰা ইনষ্টেণ্ট ডাউনলোডিং কৰিব পাৰিব। জাষ্ট আপোনালোকে আধাৰ নাম্বাৰ বহাই ডাউনলোডিং কৰিব পাৰিব। মই আপোনালোকক ডাউনলোডিং কৰি দেখুৱাই আছোঁ। ইয়াৰ লগতে আৰু কি কি ছাৰ্ভিচ পাব চাওক। ইয়াতে চাওক আপোনালোকে পেন কাৰ্ডৰ ছাৰ্ভিচসমূহ আপোনালোকে পাই যাব। ইয়াতে পেন কাৰ্ডৰ যিসমূহ ছাৰ্ভিচ সেইসমূহ আপোনালোকে পাই যাব। লগতে ইয়াতে আপোনালোকে কিন্তু চাওক আপোনালোকে তেওঁ আছে NPCI DBT লিংক, অৰ্থাৎ আপোনালোকৰ DBT লিংক আপোনালোকে কৰিব পাৰিব। ৰেচন কাৰ্ডৰ ছাৰ্ভিচ আছে, ভেহিকেল ৰিলেটেড ছাৰ্ভিচ আছে, অৰ্থাৎ গাড়ীসমূহ যিসমূহ ছাৰ্ভিচ আছে। প্লাছ আপোনালোকে ভোটাৰ আইডি ছাৰ্ভিচসমূহ আপোনালোকে দেখিবলৈ পাব। ইয়াতে যেনেকৈ ভোটাৰ আইডি লিংক উইদাউট OTP, ভোটাৰ আইডি লিংক আপোনালোকে দেখিবলৈ পাইছে। ভোটাৰ আইডি ডাউনলোডিং অপশ্যন পাই যাব। অ'কে, তাৰপিছতো ইয়াতে আৰু কিছুমান ছাৰ্ভিচ আপোনালোকে দেখিবলৈ পাইছে যিসমূহ আপোনালোকে পাই যাব। ইলেক্ট্ৰিচিটি বিল, ফেমিলি আইডি ছাৰ্ভিচ যেনেকৈ, তাৰপিছত POC চাৰ্টিফিকেট, এই ছাৰ্ভিচসমূহ পাব। অ'কে, তো প্ৰথমতে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰা লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ, তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু যিকোনো ধৰণৰ প্ৰব্লেম হ'লে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। যেনে এতিয়া কথা হ'ল যে মই আপোনালোকক এটা ছাৰ্ভিচ দেখুৱাই আছোঁ যে ছাৰ্ভিচসমূহ আপোনালোকে কেনেকুৱাকৈ ইউজ কৰিব। উদাহৰণ হিচাপে ধৰি লওক যদি আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে, ফাৰ্মাৰ ছাৰ্ভিচ অপশ্যনত ক্লিক কৰি দিলে ইয়াতে চাওক ফাৰ্মাৰ আইডি কাৰ্ড PDF ফাৰ্ষ্ট এটা অপশ্যন আছে আৰু এটা হ'ল PDF 2। আপোনালোকে PDF ফাৰ্ষ্ট অপশ্যনত যেতিয়া ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক নিউ আৰু অল্ড দুটাকৈ অপশ্যন আপোনালোকে পাব। ধৰি লওক আপোনালোকে নিউটো ডাউনলোডিং কৰিব। নিউ যিটো বৰ্তমান ফাৰ্মাৰ আইডি কাৰ্ড আহিছে সেইটো যদি ডাউনলোডিং কৰিব বিচাৰে, তেনেক্ষেত্ৰত জাষ্ট আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই আপোনালোকে জাষ্ট ইয়াৰ পৰা কি কৰিব, আপোনালোকৰ লেংগুৱেজটো আমাৰ যিহেতু আছামিজটো চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰি দিম। চাওক ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আৰ ইউ চিয়'ৰ অপশ্যন আহিছে। তো আপোনালোকে জাষ্ট অ'কে অপশ্যনত ক্লিক কৰিব। লোডিং হৈ আছে আৰু ইনষ্টেণ্ট কিন্তু আমাৰ যিখন নেকি ফাৰ্মাৰ আইডি কাৰ্ড, এই কাৰ্ডখন ডাউনলোডিং হৈ যাব। ইয়াতে চাওক ফাৰ্মাৰ আইডি কাৰ্ড জেনেৰেট ছাকচেছফুলি আপোনালোকে দেখিবলৈ পাইছে আৰু এনেকৈ কিন্তু আপোনালোকৰ ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোডিং হ'ব। ডাউনলোডিং কৰাৰ বাবে জাষ্ট আপোনালোকে যিটো ডাউনলোড অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ডাউনলোড হৈ যাব। অ'কে, ইয়াতে চাওক মোৰ ডাউনলোডিং হৈ গ'ল। মই অপেন কৰি আপোনালোকক দেখুৱাই আছোঁ কিমান ধুনীয়া ফাৰ্মাৰ আইডি কাৰ্ড আপোনালোকে দেখিবলৈ পাইছে। এনেকুৱাকৈ আপোনালোকৰ নিজৰ ফাৰ্মাৰ আইডি কাৰ্ডখন ইনষ্টেণ্ট ডাউনলোডিং হৈ যাব। অ'কে, ইয়াৰ লগতে ওল্ড আপোনালোকে দেখিবলৈ পাইছে। যদি আপোনালোকে ওল্ড যিটো ফাৰ্মাৰ আইডি আছিল সেইটো ডাউনলোডিং কৰিব বিচাৰে, ইয়াতে ক্লিক কৰিব। আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত জাষ্ট আপোনালোকে ইয়াৰ পৰা লেংগুৱেজটো চিলেক্ট কৰি দিব। মই দুটা কৰি দেখুৱাইছোঁ। তাৰপিছত ছাবমিট কৰিব। ছেম প্ৰচেছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ওল্ড যিটো ফাৰ্মাৰ আইডি কাৰ্ড বা আগৰ যিটো চিষ্টেমৰ ফাৰ্মাৰ আইডি কাৰ্ড আছিল সেইটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব। ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ফাৰ্মাৰ আইডি কাৰ্ড ইয়াতে কিন্তু মোৰ ডাউনলোডিং হৈ গ'ল। মই ডাউনলোডিং কৰি দেখুৱাইছোঁ, ইয়াতে ডাউনলোডিং হ'ল। মই অপেন কৰি আপোনালোকক দেখুৱাইছোঁ। ইয়াতে চাওক আপোনালোকে এনেকুৱাকৈ ফাৰ্মাৰ আইডি কাৰ্ডখন পাই যাব। অৰ্থাৎ আপোনালোকে যিকোনো ধৰণৰ ফাৰ্মাৰ আইডি কাৰ্ড ইয়াৰ পৰা ওল্ড বা আপোনালোকে নিউ মডেলৰ যিকোনো এটা ডাউনলোডিং কৰিব পাৰিব। আশা কৰিছোঁ আপুনি নিশ্চয় দেখিবলৈ পালে। এতিয়া আপোনালোকে যদি বিচাৰে আৰু বহুত ধৰণৰ কাম কৰিব পাৰিব। ধৰি লওক আপোনালোকৰ পেন কাৰ্ড ফাইন কৰিব লাগে। ধৰি লওক আপোনালোকে পেন কাৰ্ডটো ফাইন কৰিব লাগে। পেন ইনষ্টেণ্ট আপোনালোকে ধৰি লওক আপোনাৰ পেন কাৰ্ডটো ফাইন কৰিব লাগে। তেনেক্ষেত্ৰত ইয়াতে জাষ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ পাব আৰু আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেন কাৰ্ডটো আহি যাব। কিছুসংখ্যক মানুহৰ কি হয় যে আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডখন লিংক হৈ আছে, কিন্তু কোনটো পেন কাৰ্ড আধাৰৰ সৈতে লিংক হৈছে নাজানে। সেইসকলৰ বাবে হৈ যাব। সেইসকলে কিন্তু ইয়াতে নাম্বাৰটো বহাই ইনষ্টেণ্ট কি কৰিব পাৰিব, পেন কাৰ্ডটো ফাইন কৰিব পাৰিব। অ'কে, তাৰপিছত পেন কাৰ্ড ডাউনলোডিং কৰাৰ অপশ্যনসমূহ ইয়াতে দেখিবলৈ পাব। প্লাছ আপোনালোকে দেখিবলৈ পাইছে এই যিটো আধাৰ ছাৰ্ভিচ আছে এই অপশ্যনটোত ক্লিক কৰিলে কিন্তু আপোনালোকে পাই যাব PMAY কাৰ্ড যিটো, অৰ্থাৎ প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড যিটো, সেই কাৰ্ডটো কিন্তু আপোনালোকে ডাউনলোডিং কৰিব পাৰিব। জাষ্ট ডাউনলোডিং কৰাৰ বাবে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব লাগিব। ইয়াতে জাষ্ট যেতিয়া নেকি আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ বহাব, আপোনালোকে কিন্তু যিটো নেকি আয়ুষ্মান যিটো অলৰেডি বনোৱা আছে সেইটো ইয়াৰ পৰা ডাউনলোডিং হ'ব। ইয়াতে কিন্তু আধাৰ কাৰ্ড KYC কৰিব নোৱাৰিব।
ওকে, আধাৰ কাৰ্ড নাম্বাৰ বহাই আপোনালোকে জাষ্ট ছাবমিট অপশ্যন ক্লিক কৰিব। ইয়াৰ শিউৰ অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ আয়ুষ্মান কাৰ্ডটো কিন্তু ইয়াতে ইজিলি ডাউনলোড হ'ব। অৰ্থাৎ যিসমূহ নেকি কাম আপোনালোকে কৰিব লাগে অতি সহজতে হ'ব। কিন্তু মই যিটো আধাৰ নাম্বাৰ বহাইছোঁ এইজন ব্যক্তিৰ আয়ুষ্মান কাৰ্ড বনোৱা হোৱা নাই, যাৰ বাবে ইয়াতে নট ফাউণ্ড বুলি দেখুৱাইছে। বাট আপোনালোকে ইয়াতে আপোনালোকৰ যদি আয়ুষ্মান কাৰ্ডখন বনোৱা আছে আপোনালোকে বহাই দিলে আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোডিং হৈ যাব। ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ বাইক ৰিলেটেড ছাৰ্ভিচ বা ভেহিকেল ৰিলেটেড ছাৰ্ভিচসমূহ ইয়াতে আপোনালোকে সকলো পাই যাব। যেনেকৈ আপোনালোকৰ RC ডাউনলোডিং কৰিব লাগে বা যিসমূহ ছাৰ্ভিচ আছে সেইসমূহ আপোনালোকে কিন্তু ইয়াতে পাই যাব। ওকে, তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকৰ ভোটাৰ ID ছাৰ্ভিচসমূহ ইয়াতে আপোনালোকে দেখিবলৈ পাব। ৰেচন কাৰ্ডৰ ছাৰ্ভিচসমূহ ইয়াতে পাই যাব। ৰেচন কাৰ্ডৰ যিসমূহ আছে যেনেকৈ আপোনালোকে ৰেচন কাৰ্ড ডাউনলোডিং কৰিব লাগে বা ৰেচন কাৰ্ড PDF ডাউনলোডিং কৰিব লাগে বা ফেমিলি ID কাৰ্ড ডাউনলোডিং কৰিব লাগে, এইসমূহ অপশ্যন ইয়াতে আপোনালোকে পাই যাব। ওকে, তাৰপিছত ইয়াত আহি গ'ল ভোটাৰ ID। ইয়াতে চাওক ভোটাৰ ছাৰ্ভিচ অপশ্যনত মই ক্লিক কৰিলোঁ। ইয়াতে ধৰি লওক ইয়াতে কোৱা হৈছে ভোটাৰ মোবাইল লিংক উইদাউট OTP। অৰ্থাৎ ধৰি লওক আপোনালোকৰ ভোটাৰ ID কাৰ্ডতে মোবাইল নাম্বাৰটো লিংক কৰিব লাগে, বাট আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো মোবাইল নাম্বাৰ সৈতে লিংক নাই। তেনে ক্ষেত্ৰত আপোনালোকে ইনষ্টেণ্ট ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াতে জাষ্ট আপোনালোকে ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ভোটাৰ ID কাৰ্ডৰ নাম্বাৰটো কি কৰিব বহাই দিব। ওকে, ইয়াতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ বৰ্তমান লিংক কৰিব বিচাৰে সেই মোবাইল নাম্বাৰ ইয়াতে এড কৰিব। পিক নাম্বাৰ আৰু মোবাইল নাম্বাৰটো বহাব, ছাবমিট কৰিব। ছাবমিট ইয়াতে লোডিং হৈ আছে, আপোনালোকে চাওক প্লিজ ৱাইট বুলি শ্ব' কৰি আছে। আপুনি জাষ্ট অলপ সময় ৱেইট কৰিব লাগিব। ওকে, ইয়াতে চাওক আপোনালোকে দেখিব লৈছে ৰিকুৱেষ্ট ID এনেকুৱাকৈ আহি গৈছে। অৰ্থাৎ আপোনালোকে দেখিব লৈছে ইয়াতে চাওক ভোটাৰ নাম্বাৰ মোবাইল কিন্তু ইয়াতে চাওক ইনষ্টেণ্ট কিন্তু এই ভোটাৰ ID কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰটো ইনষ্টেণ্ট লিংক হৈ গ'ল। ওকে, আপোনালোকে দেখিবলৈ পাইছে 100% একদম ইনষ্টেণ্ট লগালগ এনেকুৱাকৈ লিংক হৈ যাব যদি আপোনালোকৰ বাই চান্স এনেকুৱাকৈ ডাউনলোডিং কৰিব লগা হয়। তো আশা কৰিছোঁ নিশ্চয় বুজি পালে। ইয়াৰ পিছত আৰু আপোনালোকে বহুতো ছাৰ্ভিচ পাই যাব। আপোনালোকে দেখিবলৈ ইনষ্টেণ্ট লিংক কৰা দিলোঁ। ইয়াৰ উপৰিও আৰু বহুতো ছাৰ্ভিচ আপোনালোকে পাই যাব। আপোনালোকক মই বহুতকেইটা ছাৰ্ভিচ দেখুৱাই দিলোঁ। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে। যে তাৰপিছত ইয়াতে আপোনালোকৰ ফাৰ্মাৰ আইডিটো অলৰেডি মই ডাউনলোডিং কৰি আপোনালোকক দেখুৱাই দিলোঁৱে। ইয়াৰ পৰা আপোনালোকে পলিউশ্যন চাৰ্টিফিকেট বনাব পাৰিব। এই ধৰণৰ ছাৰ্ভিচসমূহ আপোনালোকে এই পোৰ্টেলৰ পৰা পাই যাব। আয়ুষ্মান কাৰ্ডৰ পৰা আৰম্ভ কৰি ভোটাৰ ID, তাৰপিছত আপোনালোকৰ ফাৰ্মাৰ ID কাৰ্ড, এইসমূহ সকলো ধৰণৰ সুবিধাসমূহ আপোনালোকে ল'ব পাৰিব। পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স বা আপোনালোকৰ গাড়ীৰ RC সমূহ ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে। এতিয়া কথা হ'ল যে আপোনালোকে ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। তো আপোনালোকৰ বাবে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ, জাষ্ট আপোনালোকে সেই লিংকত ক্লিক কৰিব। চাওক, যেতিয়া নেকি আপোনালোকে লিংকত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া ফাৰ্ষ্ট অফ অল আপোনালোকে কিন্তু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনালোকে যিটো ৰেজিষ্টাৰ অপশ্যন আছে অথবা তলফালে ক্ৰিয়েট একাউণ্ট আছে, আপোনালোকে যিকোনো এটা অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ পেজটো আহি যাব। ইয়াতে আপোনাৰ নাম দিব, ইয়াতে আপোনাৰ দোকানৰ নাম দিব। যদি আপুনি দোকান নকৰে তেনে ক্ষেত্ৰত আপোনাৰ নামটো দিব পাৰে। ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে হ'ল ৰিটেইলাৰ, তাৰপিছত ডিষ্ট্ৰিবিউটাৰ, তাৰপিছত আছে মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰ। আপোনাৰ যিটো ল'ব বিচাৰে ল'ব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ, ইয়াতে আপোনালোকে পাছৱৰ্ড এটা ছেট কৰিব আৰু ইয়াতে আপোনালোকে ইমেইল এটা দিব। তাৰ পিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে কি হ'ব, আপুনি যিটো মোবাইল নাম্বাৰ দিলে সেইটো আপোনাৰ ID হ'ব আৰু যিটো পাছৱৰ্ড ছেট কৰিলে এইটো আপোনাৰ পাছৱৰ্ড হ'ব। ওকে, তো তাৰপিছত আপোনালোকে জাষ্ট বেক টু লগইন অপশ্যনত ক্লিক কৰি দিব। মোৰ যিহেতু ৰেজিষ্টাৰ কৰা আছে, ইয়াতে আপোনাৰ ID আৰু পাছৱৰ্ড বহাই আপোনালোকে জাষ্ট লগইন কৰিব। ওকে, লগইন কৰাৰ পিছত কিন্তু আপোনালোকে এইসমূহ ছাৰ্ভিচ ল'ব পাৰিব আৰু ছাৰ্ভিচসমূহ লোৱাৰ বাবে কিন্তু আপোনালোকে ৱালেট এমাউণ্টটো এড কৰিব লাগিব। ইয়াতে ৱালেট এমাউণ্টত ক্লিক কৰি আপোনালোকে ৱালেটত এমাউণ্টটো এড কৰি ল'ব। ওকে, বেছি পইচা নালাগে, একদম কম মানে আপোনালোকে এমাউণ্টত সকলো ধৰণৰ কাম কৰিব পাৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।